নমস্কাৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ কেইবাটাও সিদ্ধান্তলৈ আপোনালোকৰ মাজলৈ আহিছোঁ প্ৰথমে আটাইতকৈ ডাঙৰ খবৰটো আপোনালোকক দি ল'ব বিচাৰিছোঁ সেই খবৰটো হৈছে খুৰাক কেন্দ্ৰ কৰি খুৰা বিক্ৰীক কেন্দ্ৰ কৰি আজিৰ কেবিনেটে ডিব্ৰুগড়ৰ কেবিনেটে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে সিদ্ধান্তটো কম তাৰ আগতে কওঁ যে ধৰক বন্ধু মহলৰ সৈতে আপুনি খুৰাৰ পাৰ্টিত বহিছে নিশা পাৰ হৈ গ'ল 10 বাজি গ'ল আজিৰ তাৰিখত হ'লে কি হয় 10 বজাৰ পিছত হাহাকাৰ 10 বজালৈকে আপুনি যিমান খুৰা আনি ষ্টকত ৰাখিছে সেইখিনি আপুনি খাব পাৰিব কিন্তু 10 বজাৰ পিছত যদি আপুনি কিনিব লগা হয় তেনেহলে আপুনি নাপাব কাৰণ ওয়াইন শ্বপবোৰ 10 বজাৰ লগে লগে বন্ধ হৈ যায় অৱশ্যে ব্ল্যাকত কোনোবা বাইদৰ দোকান কোনোবা মাহিৰ দোকান কোনোবা পেহিৰ দোকানৰ পৰা আপুনি আনিছে হেতু বেলেগ ধৰণৰ কথা ব্ল্যাকত অনাটো কিন্তু খুৰা দোকানৰ পৰা আপুনি ক্ৰয় কৰিব আনিব নোৱাৰে কিয়নো 10 বজাৰ লগে লগে খুৰা বিপণীসমূহ ওয়াইন শ্বপসমূহ বন্ধ কৰি দিয়া হয় কিন্তু এতিয়া আৰু নহয় এতিয়াৰ পৰা 2 বজা পৰ্যন্ত গুৱাহাটী মহানগৰীত 2 বজা পৰ্যন্ত ওয়াইন শ্বপ খোলা থাকিব আৰু গুৱাহাটী বাদ দি বাকি চহৰসমূহত 12 বজা পৰ্যন্ত ওয়াইন শ্বপ খোলা থাকিব কেৱল হেতুৱে নহয় আজিৰ কেবিনেটত আটাইতকৈ দোকান পোহাৰক লৈ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে সেই খণ্ডত আমি আপোনালোকক কম তাৰ আগতে গোটেই কেবিনেটৰ মূল সিদ্ধান্ত কিটা আপোনালোকক কৈ ল'ব বিচাৰিছো নামৰূপ সাৰ কাৰখানাক লৈ আজি কেবিনেটত এটা ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীয়ে কৰিছে কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰীয়ে এটা ডাঙৰ ঘোষণা কৰিছে নামৰূপ সাৰ কাৰখানাক লৈ অৰুণাচলত বসবাস কৰা মৰাণ জনগোষ্ঠীক লৈ এটা ডাঙৰ সিদ্ধান্ত হেয়া হৈছে অৰুণাচলত বসবাস কৰি থকা মৰাণ জনগোষ্ঠীক যিসমূহক অৰুণাচল চৰকাৰে পিআৰচি পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট দিয়া নাই তেওঁলোকক অসমত পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেট দিয়া হ'ব হয় অৰুণাচলত বসবাস কৰা মৰাণ জনগোষ্ঠীক অসমত তেওঁলোকে বিচাৰিলে পিআৰচি দিয়া হ'ব জুনাই বিধানসভা সমষ্টিত এটা নতুন উন্নয়ন খণ্ড গঠন কৰা হৈছে জুনাই বিধানসভা সমষ্টিটো যথেষ্ট ডাঙৰ এটা বিধানসভা সমষ্টি কিন্তু সেই অনুসৰি জুনাই বিধানসভা সমষ্টিটোত মাত্ৰ এটা ডেভেলপমেন্ট ব্লক আছিল সেই ৰাইজৰ অসুবিধা হয় আৰু সেই অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়ে জুনাই বিধানসভা সমষ্টিত এটা নতুন ডেভেলপমেন্ট ব্লক নতুন উন্নয়ন খণ্ড গঠনৰ প্ৰস্তাৱ আজি বিধানসভাৰ লৈছে গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ 24 ঘণ্টাই খোলা থাকিব 24 ঘণ্টা 24 ঘণ্টাই গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ খোলা থাকিব সাপ্তাহিক যেটো বন্ধ থাকে যে প্ৰায় কিছুমান জায়গাত দেওবাৰ কিছুমান ঠাইত বৃহস্পতিবাৰ কোলবাৰ বুধবাৰ বুলি সপ্তাহত এদিন দোকান পোহাৰ বন্ধ থাকে কিন্তু এতিয়াৰে পৰা এই সাপ্তাহিক বন্ধটো নাথাকে কোনো দোকানীয়ে ব্যৱসায়ীয়ে নিজে এটা বন্ধ লওঁ বুলি ক'লে তেওঁ ল'ব পাৰে কিন্তু অফিচিয়ালি কোনো ধৰণৰ এতিয়া সাপ্তাহিক বন্ধটো নাথাকে গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত 24 ঘণ্টাই দোকান পোহাৰ খোলা থাকিব আৰু এই তিনিখন চহৰ বাদ দি ৰাজ্যৰ বাকি চহৰসমূহত নিশা 2 বজালৈ দোকান পোহাৰ খোলা ৰাখিব পাৰিব আৰু গ্ৰামাঞ্চলত নিশা 11 বজালৈকে খোলা ৰাখিব পাৰিব দোকান পোহাৰসমূহ আমি কৈছোৱে দোকান পোহাৰ এতিয়া 24 ঘণ্টাই খোলা ৰাখিব পাৰিব কোনো ধৰণৰ সাপ্তাহিক বন্ধ নাথাকে আৰু গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰ বাদ দি বাকি চহৰসমূহত নিশা 2 বজালৈ খোলা ৰাখিব আৰু গ্ৰামাঞ্চলত 11 বজালৈকে দোকান পোহাৰসমূহ খোলা ৰাখিব পাৰিব আৰু ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ কেবিনেটৰ সিদ্ধান্ত সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কোৱা মতে ইয়াৰ দ্বাৰা দোকানসমূহৰ তেওঁলোকৰ ব্যৱসায়িক যেটো ভাল হোৱাৰ লগতে নিযুক্তি বাঢ়িব মানে নিয়োগ শ্ৰমিক কাৰণ তাত দোকানসমূহত দোকানী লাগিব কিন্তু দোকানসমূহে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে এজন শ্ৰমিককে ৰাতিপুৱাৰ পৰা পিছদিনা ৰাতিপুৱালৈকে অৰ্থাৎ 24 ঘণ্টা ৰাখিব নোৱাৰিব তাৰ কাৰণে 3টা শিফট কৰিব লাগিব 3টা শিফটত 3জন কৰ্মচাৰী তেওঁ নিয়োগ কৰিব লাগিব আৰু তাৰ পিছতে ডেভেলপমেন্ট কাউন্সিলক লৈ এটা ঘোষণা আছে যে ডেভেলপমেন্ট কাউন্সিলসমূহে এতিয়াৰে পৰা তেওঁলোকৰ যেটো বাজেট নিৰ্দিষ্ট কৰি দিয়া হয় সেই বাজেটতকৈ বেছি টকাৰ তেওঁলোকে ঠিকা বা অৰ্ডাৰ দিব নোৱাৰিব তাৰ পিছত ৰাজ্যৰ চাহ বাগিচাসমূহৰ কাৰণে এটা ভাল খবৰ আছে আজিৰ কেবিনেটত হেয়া হৈছে চাহ বাগিচাত ৰাস্তা বনাবলৈ আজিৰ কেবিনেটে 262 কোটি টকাৰ অনুমোদন জনাইছে শিক্ষা বিভাগৰ এটা গুৰুত্বপূৰ্ণ খবৰ সিদ্ধান্ত আজিৰ কেবিনেটত হেয়া হৈছে ন্যূনতম 50 জন ছাত্ৰ ছাত্ৰী থকা প্ৰাথমিক বিদ্যালয়তো এতিয়া এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব অন্য খবৰটো হৈছে যে অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী গুলাব বৰবৰা অসমৰ প্ৰথমগৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী গুলাব বৰবৰা আৰু এই গুলাব বৰবৰাৰ জন্ম শতবাৰ্ষিকীটো এবছৰ ধৰি উদযাপন কৰিবৰ কাৰণে সিদ্ধান্ত লৈছে অসম চৰকাৰে আৰু এই এবছৰীয়া গুলাব বৰবৰাৰ প্ৰয়াত মুখ্যমন্ত্ৰী গুলাব বৰবৰাৰ এবছৰীয়া জন্ম জয়ন্তীটো কেনেকৈ উদযাপন কৰিব তাৰ কাৰণে ৰাজ্যৰ 3জনকৈ জ্যেষ্ঠ কেবিনেট মন্ত্ৰীক লৈ এখন কেবিনেট সাব কমিটি গঠন কৰি দিছে এ হৈছে আজিৰ কেবিনেটৰ সিদ্ধান্তসমূহ প্ৰথমতে আহক আমি আপোনালোকক মুখ্যমন্ত্ৰীয়ে প্ৰথমে শুনক আজিৰ যেটো দোকান পোহাৰ খোলা থকাৰ যেটো কেবিনেটৰ সিদ্ধান্ত
সুৰাৰ দোকান নিশা পৰ্যন্ত খোলা থকাৰ যিটো সিদ্ধান্ত সেই সিদ্ধান্তটো প্ৰথমে মুখ্যমন্ত্ৰীৰ মুখেৰে শুনিলো আহক যে গুৱাহাটী ডিব্ৰুগড় আৰু শিলচৰত দোকান পোহাৰ এতিয়া 24 ঘণ্টা খোলা ৰাখিব পাৰিব আৰু সাপ্তাহিক এটা যি বন্ধৰ কথা আছিল এতিয়াৰ পৰা সাপ্তাহিক বন্ধটো নাথাকিব চৰকাৰী নিয়মত নাথাকিব কোনোবাই বন্ধ কৰিব খুজিলে কোনো আপত্তি নাই ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰ পৌৰ নিগম মিউনিচিপালিটি কিন্তু বাকি টাউনসমূহত যাক এই গুৱাহাটী ডিব্ৰুগড় শিলচৰ মিউনিচিপালিটি কৰ্পোৰেচন কিন্তু বাকি টাউনসমূহত ৰাতি 2টা বজা পৰ্যন্ত দোকান পোহাৰ খোলা ৰাখিব পাৰিব গ্ৰাম্যাঞ্চলত ৰাতি 11 বজালৈকে দোকান পোহাৰ খোলা ৰাখিব পাৰিব যাতে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ উপাৰ্জন বৃদ্ধি হয় তাৰ বাবে আমি এই ব্যৱস্থাটো গ্ৰহণ কৰিছো কিন্তু শ্ৰমিকক বছৰত সপ্তাহত 48 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব একেটা ষ্ট্ৰেচত 9 ঘণ্টাতকৈ বেছি কাম কৰাব নোৱাৰিব আৰু শ্ৰমিকক মই 24 ঘণ্টা দোকান খোলা ৰাখিলো তাৰমানে শ্ৰমিকৰ 3টা শিফট কৰিব লাগিব তাৰমানে শ্ৰমিকসকলক কষ্টত দি পেলাই এটো সুবিধা নহয় ইয়াৰ ফলত এমপ্লয়মেন্ট যাতে বৃদ্ধি হয় 9 আৱাৰ্ছৰ কাৰণে যদি দোকানখনে 2টা এমপ্লয়ী ৰাখিছিল এতিয়া 24 ঘণ্টাৰ কাৰণে তেওঁ 2টা 3টা শিফটত আৰু 4 জন বেছিকৈ এমপ্লয়ী ল'ব যাতে আমাৰ অসমত নিয়োগৰ সুবিধা হ'ব পাৰে ব্যৱসায় বাণিজ্য ভাল হ'ব পাৰে বিহুৰ বতৰৰ আগত পূজাৰ বতৰৰ আগত তাৰ বাবে আমি এই সিদ্ধান্ত গ্ৰহণ কৰিছো আৰু মই ভাবো যে এই সিদ্ধান্তই আমাৰ অসমৰ ব্যৱসায়ী মহলক যথেষ্ট সহায় কৰিব তাৰ পিছত এতিয়া শুনক তেওঁ কি কৈছে অসমৰ প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী মৃত্যু শতবাৰ্ষিকী উদযাপনৰ যেটো পৰিক্ৰমা যেটো কাৰ্যসূচী অসম চৰকাৰে হাতত লৈছে সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পৰা আমি শুনিলো আহক অসমৰ প্ৰথম গৰাকী অকংগ্ৰেছী মুখ্যমন্ত্ৰী শ্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী 29 আগষ্ট 2025 পৰা আৰম্ভ হ'ব অসমৰ ৰাজনীতিত আৰু আমাৰ জাতীয় জীৱনত প্ৰয়াত গোলাপ বৰবৰাৰ এক সাগৰ সমান বৰঙণি আছে আমি সকলোৱে জানো যে 1968 চনৰ পৰা 1974 চনলৈ তেখেত ৰাজ্যসভাৰ সাংসদ আছিল জৰুৰী অৱস্থাৰ সময়ত কংগ্ৰেছে তেখেতক কাৰাগাৰত নিক্ষেপ কৰিছিল 1978 চনৰ 12 মাৰ্চ তাৰিখে অসমৰ 6জন মুখ্যমন্ত্ৰী হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল তেখেতৰ নেতৃত্বত 10 বিঘা মাটি পৰ্যন্ত খেতিয়কৰ খেতিৰ খাজানা মাফ হৈছিল 10ম শ্ৰেণী পৰ্যন্ত সকলো বিদ্যালয়ৰ মাচুল মাফ কৰি দিয়া হৈছিল চিকিৎসালয়ত গভৰ্ণমেণ্ট চিকিৎসালয়ত মাচুল নোহোৱাকৈ ৰোগী চোৱাৰ ব্যৱস্থা তেওঁৰ দিনতে আৰম্ভ হৈছিল দয়াং বনাঞ্চলত থলুৱা লোকৰ মাটি সংৰক্ষণৰ বাবে তেখেতে কাম কৰিছিল আৰু এই ধৰণে তেখেতে বহুবিলাক আনকি অসমত ক্ষুদ্ৰ চাহ বাগিচা নিৰ্মাণৰ কামতো তেখেতে এক বিশাল বৰঙণি আগবঢ়াইছিল ৰাজ্য চৰকাৰে গোলাপ বৰবৰা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী গাম্ভীৰ্যপূৰ্ণভাৱে এটা বছৰ পালন কৰিবলৈ সিদ্ধান্ত লৈছে 29 আগষ্ট 2025 পৰা আৰম্ভ হ'বলগীয়া এই জন্ম শতবাৰ্ষিকীত আমি কেনেদৰে পালন কৰিম তাৰ বিষয়ে নিৰ্ধাৰণ কৰিবলৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডক্টৰ ৰনোজ পেগু আৰু অজন্তা নেওগৰ নেতৃত্বত এখন কেবিনেট সাব কমিটি গঠন কৰা হৈছে আৰু এই কেবিনেট সাব কমিটিখনে প্ৰয়াত গোলাপ বৰবৰাৰ পৰিয়াল আৰু তেওঁৰ সান্নিধ্য লাভ কৰা ব্যক্তিসকলৰ লগত আলাপ আলোচনা কৰি এটা বছৰ জোৰা পৰিকল্পনা প্ৰস্তুত কৰিব যাতে গোলাপ বৰবৰাৰ আদৰ্শক আমি অসমৰ নতুন প্ৰজন্মৰ মাজলৈ লৈ যাব পাৰো ইয়াৰ উপৰিও এই বছৰটোৰ ভিতৰতে অসমৰ
এখন ৰাজ্যিক শিক্ষানুষ্ঠানক বা আন ৰাজ্যিক এটা অনুষ্ঠানক প্ৰয়াত গোলাপ বৰবৰাৰ নামেৰেও নামাঙ্কিত কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো আৰু কেবিনেট সাব কমিটিখনে এই অনুষ্ঠানটো আমাক দেখুৱাই দিব যে এই অনুষ্ঠানটি আপোনালোকে বা কেবিনেটে গোলাপ বৰবৰাৰ নামত নামাঙ্কিত কৰিব পাৰে মই সকলো ৰাইজৰ এই ক্ষেত্ৰত সহযোগিতা বিচাৰিছো ইতিমধ্যে দুটাকৈ গুৰুত্বপূৰ্ণ কেবিনেট সিদ্ধান্তৰ কথা আপোনালোকে শুনিলে আৰু নামৰূপ সাৰ কাৰখানাক লৈ আজি এটা ডাঙৰ ঘোষণা কেবিনেটত হৈছে নামৰূপ সাৰ কাৰখানা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীয়ে নামৰূপ সাৰ কাৰখানাক লৈ হোৱা এই ডাঙৰ ঘোষণাটো কেবিনেটত হোৱা সিদ্ধান্তটো আৰু তেওঁ ঘোষণাটো আহক নামৰূপ সাৰ কাৰখানাক লৈ মুখ্যমন্ত্ৰীয়ে কি ক'লে আৰু তেওঁৰ কেবিনেটত আজি কি সিদ্ধান্ত হ'ল সেইটো শুনি লওক हमारे भारत सरकार की जो बजट थे उस बजट में नामरूप में एक 12 लाख मेट्रिक टन की यूरिया एमोनिया प्लांट बनाने का निर्णय लिया गया था वही निर्णय को प्रधानमंत्री जी ने हमारे निवेश सम्मेलन में भी दोहराया थे कल यूनियन कैबिनेट under the chairmanship of our beloved Prime Minister उन्होंने ये पूरा प्रकल्प को स्वीकृति दिया आज हमारे कैबिनेट ने प्रधानमंत्री जी को इसके लिए अपना कृतज्ञता जताया और हमारा आशा है कि प्रधानमंत्री जी अगले बार जब असम में आएगा खास करके सितंबर अक्टूबर महीना में उसी समय ये यूरिया एमोनिया प्लांट का शिलान्यास भी जरूर करेगा हम प्रधानमंत्री जी को असम वासियों का ओर से बहुत बहुत धन्यवाद देता हूँ और एबार पर्यायक्रमे बाकी जिकिटा केबिनेटर सिद्धांत गुरुत्वपूर्ण जिकिटा केबिनेटर सिद्धांत सेगिटा मुख्यमंत्री मुखर পৰা শুনো আহক प्राथमिक विद्यालय शिक्षक संस्था আৰু আন সকলে এটা দাবী কৰি আহিছিল যে প্ৰধান শিক্ষকৰ পদ প্ৰাথমিক বিদ্যালয় বিলাকত হ'ব লাগে ইতিমধ্যে আমি এটো সিদ্ধান্ত লৈছিলো যে যত 150 ছাত্ৰ ছাত্ৰী আছে তাতে প্ৰধান শিক্ষক পদ আমি সৃষ্টি কৰিম তাৰ পিছত আমি সিদ্ধান্ত ললো যে 100 যদি ছাত্ৰ ছাত্ৰী আছে তাতো আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে কিন্তু আজি আমি কেবিনেটত এটা খুব ইম্পৰ্টেন্ট সিদ্ধান্ত লৈছো যে যদি কোনোবা স্কুলত 50 জন ছাত্ৰ ছাত্ৰী আছে 50 টোটাল যদি ষ্টুডেন্ট আছে এলপি স্কুলত এটো ইউপি আৰু হাই স্কুলক লৈ এটো সমস্যা নাই এটো অকল এলপি স্কুলক লৈ সমস্যা আছিল যদি 50 জন ষ্টুডেন্ট আছে তেতিয়ালে তাত আমি এটা প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিম এই সিদ্ধান্তৰ ফলত বহুত দিন ধৰি প্ৰাথমিক শিক্ষক সন্মিলনী বা আন শিক্ষকসকলে কৰি অহা বিভিন্ন তেওঁলোকৰ ক্ষোভ বা প্ৰতিবাদ সামৰণি পৰিব বুলি মই বিশ্বাস কৰো যে এতিয়া 50 জন ছাত্ৰ ছাত্ৰী হলেই এজন প্ৰধান শিক্ষকৰ পদ আমি স্কুলত সৃষ্টি কৰিম আৰু এই প্ৰধান শিক্ষকসকল ডিডিও হ'ব তেওঁলোকৰ বিত্তীয় আৰু প্ৰশাসনিক ক্ষমতাও থাকিব যে যেতিয়া কোনোবা স্কুল এমালগেমেটেড হৈ যাব তেতিয়াহলে সেই মাটি তৎকালীনভাৱে জিলা আয়ুক্তৰ হাতলৈ গুছি যাব শিক্ষা বিভাগৰ পৰা জিলা আয়ুক্তলৈ যাব সৰকাৰি কামকাজত জিলা আয়ুক্তই তাক আবলটন কৰিব পাৰিব অনা সৰকাৰি কামকাজৰ বাবে বা এনজিও আদিৰ বাবে যদি আবেদন হয় সৰকাৰৰ অনুমোদন লৈ জিলা আয়ুক্তই এনে খালি হৈ থকা বিদ্যালয়সমূহ আবলটন কৰিব পাৰিব প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটি আৰু আমাৰ আউনিআটি বিশ্ববিদ্যালয় এই দুইখন বিশ্ববিদ্যালয়ৰে যিখন ফাৰ্ষ্ট ষ্টেটু বুলি কয় সেই ষ্টেটুখন আজি কেবিনেটে অনুমোদন জনায় ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম আৰু টেলিভিছন ইনষ্টিটিউটৰ অধ্যাপক অধ্যাপিকাসকলক কেবিনেটে AICT স্কেল দিবৰ বাবে আজি সিদ্ধান্ত গ্ৰহণ কৰে জুনাই বিধানসভা সমষ্টিত আজি কেবিনেটে সিমেন সিসি টাঙনি ডেভেলপমেন্ট ব্লক নামে নতুন ব্লক এটা নিৰ্মাণ কৰে জুনাই সমষ্টিটো যথেষ্ট ডাঙৰ সমষ্টি আছিল
এটাই মাত্ৰ তাত ব্লক থকাৰ বাবে ৰাইজৰ অসুবিধা হৈছিলে। আজি জোনাই সমষ্টিত আমি চিমেণ্ট চিচি টাঙনি উন্নয়ন খণ্ড নামে আৰু এটা উন্নয়ন খণ্ড গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। কমতাপুৰ, মৰাণ আৰু মটক অট'নমাছ কাউন্সিলৰ তিনিওখন বিল সংশোধন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তৰ ফলত কমতাপুৰ পৰিষদত কোচ ৰাজবংশীৰ উপৰিও ST, SC, OBC আৰু MOBC থকা গাঁওসমূহো সন্নিৱিষ্ট হ'ব। মৰাণ আৰু মটক কাউন্সিল দুখনতো সেই ধৰণে আমি এমেণ্ডমেণ্ট আনিছোঁ যে যদি ক'ৰবাত 50% কম মৰাণ মটক জনগোষ্ঠীৰ লোক থাকে তেওঁলোকো অট'নমাছ কাউন্সিলত সোমাব পাৰে। তাৰ ব্যৱস্থা আজি আমি কৰিছোঁ, কিন্তু এইখিনি পাৰ্ট ভিলেজ হিচাপে হ'ব। অন্যান্য জনগোষ্ঠী কাউন্সিলত নোসোমাই মৰাণত মৰাণ, মটকত মটক, এই ধৰণে আমি ব্যৱস্থা কৰিছোঁ। ৰংঘৰত কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ বাতৰি ওলাই আছে। ৰংঘৰ পৰ্যবেক্ষণ কৰিবলৈও কেবিনেটে এটা লোক নিৰ্মাণ বিভাগ আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আৰু আৰ্বান এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট আৰু আৰ্কিঅলজি ডিপাৰ্টমেণ্ট, এই চাৰিওটা ডিপাৰ্টমেণ্টৰ বিষয়া সন্নিৱিষ্ট এটা এক্সপাৰ্ট টীম ৰংঘৰলৈ পঠাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি সকলোৱে জানো যে অৰুণাচল প্ৰদেশত বিভিন্ন স্থানত মৰাণ জনগোষ্ঠীৰ লোকসকলে বাস কৰে, কিন্তু অৰুণাচল চৰকাৰে তেওঁলোকৰ যিয়ে অসুবিধা নহওক কিয় এই যুৱক যুৱতীসকলক বা বাসিন্দাসকলক স্থায়ী নাগৰিকত্বৰ প্ৰমাণ পত্ৰ নিদিয়া বাবে বা PRC নিদিয়া বাবে অৰুণাচলত তেখেতসকলে বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। বিষয়টোৰ সম্পৰ্কত অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত মই যোগাযোগত আছোঁ, কিন্তু যেতিয়ালৈকে অৰুণাচলত এই সমস্যাটো সমাধান নহয়, অৰুণাচলত বাস কৰি থকা মৰাণ জনগোষ্ঠীৰ লোকসকলক আমি অসমৰ PRC দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। ইয়াৰ ফলত তেখেতসকলে অসমৰ চাকৰিৰ বাবেও নিজক চাকৰিত তেওঁলোকে প্ৰাৰ্থিত্ব দিব পাৰিব। অসমৰ মেডিকেল ইঞ্জিনিয়াৰিং কলেজ আদিতো তেওঁলোকে অংশগ্ৰহণৰ সুবিধা পাব আৰু মৰাণ জনগোষ্ঠীৰ বাবে যি আমি ৰিজাৰ্ভেশ্যন কৰি থোৱা আছে তাতো তেওঁলোকে পৰীক্ষা দিবলৈ সুবিধা পাব। মই ভাবোঁ যে এইটো অসমৰ আটাইতকৈ প্ৰাচীনতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ বাবে আজি কেবিনেটে এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে।